খ্ৰীষ্ট। আজি মই পাপৰি কবি গণেশ গগৈদেৱৰ দ্বাৰা ৰচিত সকলো প্ৰতিশোধ নাটৰ আধাৰিত গান্ধাৰীৰ কৃষ্ণ দৰ্শন নাটভাগে গান্ধাৰীৰ চৰিত্ৰটিত এটি বচন মই প্ৰক্ষেপণ কৰিবলৈ আগবাঢ়িছোঁ। এই বচনত কৰুণ ৰস প্ৰকাশ পাইছে। খ্ৰীষ্ট। সুন্দৰ পৃথিৱী, এই যে সুন্দৰ আকাশ, দহু দিশে সুন্দৰৰ অপূৰ্ব বিকাশ। তুমি কিন্তু সুন্দৰৰো অতিকে সুন্দৰ, সাৰ্থক কৰিলা মোৰ জ্যোতি নয়নৰ। তুমি এনে সেই কৃষ্ণ দৈৱকী নন্দন, গোপিনীৰ বস্ত্ৰচুৰ মদন মোহন। তুমি এনে সেই কৃষ্ণ নন্দৰ দুলাল, তুমি এনে শ্যামকানু বৎসৰ গোপাল। তুমি এনে সেই কৃষ্ণ কংস ধ্বংসকাৰী, তুমি এনে বজ্ৰনাথ গোবৰ্ধনধাৰী। তুমি এনে সেই কৃষ্ণ দেৱদৰায়ন, কৰিছিলা দ্ৰৌপদীৰ লজ্জা নিবাৰণ। তুমি এনে বিদুৰৰ কঙাল ঠাকুৰ, তুমি এনে পাণ্ডৱৰ বান্ধৱ বুকুৰ। তুমি এনে বনমালী মুৰলী বজাই, উন্মাদীৰ যমুনা বোৱালাও যায়। তেন্তে সেই সুন্দৰ যাদুকৰ ক'ত আজি তোমাৰ মোহন মুৰলী? ক'ত এই বনমালা গোলাপৰ বেশ? সকলোকে দলিয়াই থৈ হে নিষ্ঠুৰ কৃষ্ণ, কিয় পাৰো যুঁজাৰুৰ বেশ ধৰি শংখ পাঞ্চজন্য চক্ৰ সুদৰ্শন লৈ কৰোঁ